পুৰুষেই হওক বা মহিলাই হওক সকলোৰে যদি প্ৰস্ৰাৱ কৰিবৰ সময়ত যদি প্ৰস্ৰাৱ আপোনাৰ জ্বলন পলন কৰে, প্ৰস্ৰাৱ আপোনাৰ বাৰে বাৰে হয় আৰু প্ৰস্ৰাৱটো অলপকৈ হয়, বা প্ৰস্ৰাৱ আপোনাৰ কৰিবলৈ গ'লে টপটপকৈ হয়। প্ৰস্ৰাৱত যদি আপোনাৰ তেজ যায় বা প্ৰস্ৰাৱ যেতিয়া কৰিব লাগে আপোনাৰ সেই সময়ত আপুনি ৰুব নোৱাৰা অৱস্থা হয়। কিডনীত পাথৰ সাধাৰণতে 12 mm আৰু 12 mm তলত হ'ব লাগে। প্ৰস্ৰাৱৰ দ্বাৰত আপোনাৰ যদি ঘাঁ লগা, প্ৰস্ৰাৱ দ্বাৰ যদি নবত জ্বলা পৰাই কৰি থাকে, এইবোৰ লক্ষণৰ যদি আপোনাৰ দেখায় আপুনি তেতিয়াহ'লে হোমিঅ'পেথিক মেডিচাইন আপুনি কেন্থাৰিষ্টটো খাব পাৰে। প্ৰস্ৰাৱৰ যিকোনো কণ্ডিশ্যনৰ কাৰণে এই মেডিচাইনটো ইউজ কৰিব পাৰে আৰু ইয়াৰ কোনো ছাইড ইফেক্ট নাই। আৰু এই মেডিচাইনটো ইউজ কৰিলে আপুনি কেন্থাৰিষ্ট 200 ইউজ কৰিব আৰু এই মেডিচাইনটো ইউজ কৰিলে আপুনি দুটোপালকৈ দিনে 3 বাৰ খাব। এইদৰে আপুনি 15 দিনমান যদি খায় আপোনাৰ এনেবোৰ লক্ষণৰ পৰা আপুনি উপশম পাব। ধন্যবাদ।